হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখিছেনে ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আৰু এয়া বতৰটো একেবাৰে ক'লাকৈ আহিছে, বৰষুণ আহিবই চাগে। আৰু কোমোৰাটো মই কাটি পেলাই এনেকৈ এইটো চাইজত কাটি লৈছোঁ। আৰু এইটো চাইজত কাটিলে খাবলৈ বেছি ভাল লাগে, আৰু মিহিকৈ কাটিলেও ভাল লাগে, কিন্তু তাৰ সোৱাদটো অলপ বেলেগ হয়। আৰু এনেধৰণে মই গোটেইখিনি কাটি শেষ কৰিম। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু আজিৰ ৰেচিপিটো খুব ধুনীয়া হ'বলৈ গৈ আছে। যিহেতু আজি ঘৰতে আছিলোঁ, সেইকাৰণে ভাবিলোঁ এটা ৰেচিপি ভিডিঅ'কে আপোনালোকলৈ আগবঢ়াওঁ। আৰু আপোনালোকে আশা কৰোঁ ভাল পাব। আৰু যদি ভাল লাগে ভিডিঅ'টো, তেনেহ'লে লাইক এটা কৰি দিব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিলে, যিহেতু বৰষুণ দিলে চাহ খাওঁ খাওঁ লাগে, সেয়া একাপ চাহ লৈ লৈছোঁ। আৰু এইফালে ভাজিও পাতি দিছোঁ। আৰু এয়া এখন কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ কোমোৰাখিনি বনাবলৈ। আৰু এয়া পাঁচফোৰণ কেইটামান ফুটাই লৈছোঁ। আৰু ইয়াতে পিঁয়াজ চিয়াজ এইবিলাক দি পেলাই মই ভাজি ল'ম ধুনীয়াকৈ। আৰু ইয়াত তেজপাতো এটা দি দিছোঁ লগত। আৰু ধুনীয়াকৈ এইখিনি ৰঙচুৱা নোহোৱালৈকে মই ভাজি থাকিম। ৰঙচুৱা অলপ অলপ হৈ গ'ল, আৰু এতিয়া মই কোমোৰাখিনি দি দিছোঁ। আৰু কোমোৰাখিনিও এতিয়া লৰাই থাকিম, মানে ভাজি থাকিম। ইয়াৰ যিটো নিজা পানী, সেই পানীটো যেতিয়ালৈকে নেৰে তেতিয়ালৈকে মই ইয়াক ভাজি থাকিম। তেতিয়া খাবলৈ বেছি সোৱাদ হয়। কিন্তু ইয়াত যদি লগে লগে আপুনি পানী দি দিয়ে ন, তেতিয়াহ'লে খাবলৈ একেবাৰে বেকাৰ হৈ যায়। গতিকে মই ইয়াৰ পানীটো নোহোৱা হোৱালৈকে ৰখিম। আৰু ইয়াতে হালধি দি দিছোঁ, আৰু সোৱাদ অনুযায়ী ইয়াতে নিমখো দি দিম। আৰু মই নিমখটো হাতেৰে ব্যৱহাৰ কৰিছোঁ, চামুচেৰে দিলে যিহেতু মোৰ আইডিয়াটো নিমিলে, কেতিয়াবা বেছি হৈ যায়, কেতিয়াবা কম হৈ যায়, সেয়েহে মই হাতেৰেই বেছি ভাল পাওঁ। আৰু নিমখ হালধি দিয়াৰ পিছত ইয়াত একো ব্যৱহাৰ কৰা নাই, মাত্ৰ ঢাকনিখন লগাই দিছোঁ যাতে ইয়াৰ নিজা পানীটো এৰি যায়। তাৰ বাবে মই এতিয়া অলপ দেৰি ঢাকনিখন পানীবোৰ কি কৰে, মই এনেধৰণেৰে ৰাখি থওঁ সংৰক্ষণ কৰি। আৰু ইয়াত যিহেতু আইৰণ নাই, কাপোৰ চাপোৰ ধুবলৈ খুব ভাল হয়। আৰু এইপিনে মই আহি গ'লোঁ চাবলৈ। ইয়াৰ নিজা পানীটো যিটো কোমোৰাৰ দেখিছেনে এৰিছে। আৰু এতিয়া ইয়াতে আদা থেতেলিয়াই দিছোঁ। থেতেলিয়াই দিলে ইয়াৰ যিটো গোন্ধটো ভালদৰে আহে, ফুটি উঠে। আৰু এতিয়া ইয়াতে জিৰা আৰু ধনিয়াৰ গুড়ি মই আগতীয়াকৈ গুড়ি কৰি থৈয়ে দিওঁ, যেতিয়া দৰকাৰ হয় তেতিয়া যাতে ব্যৱহাৰ কৰিব পাৰোঁ। আৰু একো মছলা চছলা দিয়া নাই। আৰু মই ধনিয়া গুড়ি আৰু জিৰা গুড়ি আৰু আদাই দিছোঁ। আৰু এয়া ভাজা হোৱাৰ পিছত উতলা গৰম পানী দি দিছোঁ। এয়া দেখিছেনে উতলি আছে, কাৰণ গৰম পানী দিছোঁ যে, সেয়া লগে লগে উতলিছে। এতিয়া ঢাকনিখন লগাই থৈ দিম, অলপ দেৰি উতলিব দিম। তেতিয়ালৈকে সিজিছেই বাৰু অলপ অলপ। আৰু এয়া মিষ্টাৰে মাছ লৈ আহিলে, আৰু মাছখিনি ধুই পখালি লৈ ল'লোঁ। এতিয়া ইয়াক ফ্ৰাই কৰিম। আৰু এয়া ফ্ৰাই আধা আধি কৰা হৈয়ে গ'ল। এতিয়া মাছৰ যিটো তিনি পিচটো ওলাই ৰাখি মই মূৰটোৰে কোমোৰাখিনি মানে বনাম। আৰু কোমোৰাখিনিতো আধা হৈয়ে গ'ল। এতিয়া মূৰটো মই ভাজি লৈছোঁ, আধা ভজা কৰি লৈছোঁ। আধা ভজা কৰি ল'লে বেছি ভাল হয়। আৰু বেছি খৰকৈ ভাজিলে মানে চব্জিত দিয়া মাছটো ভাল নালাগে খাবলৈ, যিটো মাছৰ সোৱাদ উঠি নাহে। আৰু এয়া আধা ভজা কৰি লৈ কিনে মোৰ যিখিনি বনোৱা চব্জি আছিলে তাত দি দিছোঁ, তেল মৰা নিচিনাকৈ দি দিছোঁ। আৰু এনেকৈ হ'লে খাবলৈ বেছি সোৱাদ হয়। আৰু অকণমান একদম 2 টোপমানহে খাৰ অকণমান দি দিছোঁ, যাতে মানে কোমোৰাৰ যিটো সোৱাদ ফুটি উঠে। আৰু বেছি খাৰ দিব নালাগে, খাৰ খাৰ লাগি যায় নহ'লে। আৰু এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। এতিয়া ইয়াতে আৰু অলপমান পানী দি পেলাই মই ইয়াক উতলিব দিম। আৰু হৈয়ে গ'ল প্ৰায়, উতলিলে হৈ গ'ল। আৰু অকণমান জিৰা গুড়ি আকৌ দি দিছোঁ মই, যিহেতু পানী ঢালিম ন, সেইটো কাৰণে। চ' ফ্ৰেণ্ডছ, চাই থাকিব শেষলৈকে, চাব। বহুত ধুনীয়া ৰেচিপি এটা হ'ব এইটো। এয়া পানী দি দিছোঁ।
আৰু ইয়াক এতিয়া উতলিবলৈ দিম। আৰু ফ্ৰেণ্ডছ, আৰু এটা কথা কওঁ, আপোনালোকক যদি ইনফৰ্মেটিভ টাইপ যেনেকুৱা ইউটিউবৰ ওপৰত কিবা ভাল ভিডিঅ' ধৰক ছাবস্ক্ৰাইবাৰ ৱাটচ টাইমৰ ওপৰত দৰকাৰ হয়, তেনেহ'লে জনাব। মোৰ আৰু এটা চেনেল আছে, তাতে মই দিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ মান ধনিয়া কাটি দিছোঁ মাজতে। আৰু এটা চেনেল আছে, তাত মই সেইবিলাক ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। যিহেতুকৈ মোৰ এইটো মেইন চেনেল হয়, সেয়েহে ইয়াত মই দিব নোৱাৰোঁ। আৰু এয়া মোৰ ভাতৰ আজিৰ থালিটো ৰেডি হৈ গ'ল। এয়া মাছ ফ্ৰাই আৰু এফালে যিখন ভাজি বনাইছিলোঁ, মিক্স ভাজি, এয়া ছাইডত লৈ লৈছোঁ। আৰু আজি তেন্তে ভাতখিনি খাই লওঁ, আহক। চ' ফ্ৰেণ্ডছ, আজিৰ ৰেচিপি ভিডিঅ'টো কেনে লাগিলে জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব। আৰু যদিহে আপোনালোকৰ ভাল লাগে তেন্তে আৰু নতুন নতুন ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। আৰু আজি যিহেতু ঘৰতে আছিলোঁ, গতিকে কোনো ধৰণৰ কণ্টেণ্ট নাছিলে, সেয়েহে ৰেচিপি ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। তেন্তে আজিলৈ আহিছোঁ।